ओम हेमकुंडमिनालाभं दत्तनं परमंगलम सर्वशस्त्रप्रवक्तारं भार्गवं प्रणम्यहं। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই তুলাৰাশি বিষয়ে কিছু ছেপ্টেম্বৰ মাহটো কেনে যাব তাৰ বিষয়ে কিছু আলোচনা কৰিম। আৰু যদি কিবা অশুভ থাকে প্ৰতিকাৰখিনি মই দি দিম, আপোনালোকে প্ৰতিকাৰখিনি কৰি ল'ব। ৰাশিফলটো আমাৰ বহুত দৰকাৰ, যিহেতু আমি মুখতে কওঁ দিনৰ দশা। গতিকে ৰাশিফলখিনি আমি চাব লাগে বহাগ মাহৰ পৰা, নাইবা প্ৰত্যেক মাহতে অসমীয়া ৰাশি হিচাপে। গতিকে ৰাশিফলৰ পৰা আমি গোটেই মাহটো বা বছৰটো আমি গণনা কৰিব পাৰি। যেতিয়া আমাৰ ৰাশিফলখিনি শুভ হয়, গোটেই মাহটো শুভ বুলি ক'ব পাৰি। আৰু কেতিয়াবা অশুভ থাকে, অশুভ থাকিলে আপোনালোকে প্ৰতিকাৰ কৰি ল'ব। প্ৰতিকাৰ কৰিলে শুভ ফল পোৱা যায়। যিকোনো সৰু সৰু প্ৰতিকাৰ থাকে, ডাঙৰ প্ৰতিকাৰ নকৰিলেও হয়। গতিকে সৰু সৰু প্ৰতিকাৰ কৰিলে আপোনালোকে শুভ ফল লাভ কৰিব, বা আমি শুভ ফল লাভ কৰিম। গতিকে যিসকলৰ দশা শুভ দশা চলি আছে, শুক্ৰৰ দশা বা বৃহস্পতিৰ দশা, তেওঁলোকৰ কিন্তু তুলাৰাশি হৈ জাতক জাতিকাসকলৰ অতি শুভ। আৰু যদি বেয়া দশা চলি আছে, আপোনালোকে দশাৰ প্ৰতিকাৰ কৰি ল'ব, তেতিয়া আপোনালোকে শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ প্ৰথমতে আপোনালোকৰ ৰাশিত কি কি গ্ৰহ বহি আছে। যদি চাওঁ আমি, পঞ্চমত বহি আছে শনি, ষষ্ঠত বহি আছে ৰাহু, অষ্টমত বৃহস্পতি, ভাগ্যগৃহত নৱমত মংগল, কৰ্মস্থানত চন্দ্ৰ, একাদশত ৰবি আৰু বুধ, দ্বাদশত শুক্ৰ আৰু কেতু। গতিকে প্ৰথমতে আমি এতিয়া চাম আপোনালোকৰ ৰাশি। ৰাশিৰ অধিপতি হৈছে শুক্ৰ। শুক্ৰ হৈছে সকলো গ্ৰহৰে শুভ। গতিকে শুক্ৰ যিহেতু দ্বাদশত আছে খৰচৌঘৰত, গতিকে খৰচৌঘৰত শুক্ৰ থকাৰ কাৰণে আপোনালোকৰ বহুত শুভ নহয় 16 ছেপ্টেম্বৰলৈকে। 16 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ শুভ ফল লাভ কৰিব। আপোনালোকে শুক্ৰ যিহেতু নিজ হৈ আছে আপোনালোকৰ 1 তাৰিখৰ পৰা, গতিকে 16 ছেপ্টেম্বৰলৈকে থাকিব। আৰু নিচস্থ, যেতিয়া নিচস্থ এটা গ্ৰহ থাকে তেতিয়া কিন্তু শুভ ফল প্ৰদান নকৰে। কিন্তু এটা বস্তু চাব লাগিব, আপোনালোকৰ ৰাহু, কেতু, শুক্ৰ তিনিটা গ্ৰহ যিহেতু নিচস্থ হৈ আছে, গতিকে ৰিষ্টভংগ যুগ এটাও আছে, শুভ ফলো এটা যুগ আছে, শুভ যুগ। কিন্তু স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, বহুত শুভ নহয়। দ্বিতীয় যদি চাওঁ আমি ধনস্থান, ধনস্থানৰ অধিপতি হৈছে মংগল। মংগল আছে ভাগ্যগৃহত, গতিকে ধনস্থানৰ ক্ষেত্ৰত অতি শুভ। যিসকলে বেপাৰ বাণিজ্য কৰিছে তেওঁলোকৰ কাৰণে কিন্তু শুভ। ভাগ্যটো ভাল বুলি ক'ব পাৰি, আৰু ধনস্থানো কিছু শুভ বুলি ক'ব পাৰি। এতিয়া আহিছোঁ প্ৰাইমেৰী শিক্ষা বা ভাতৃস্থান। গতিকে ভাতৃস্থানৰ অধিপতি হৈছে বৃহস্পতি, আৰু বৃহস্পতি আছে অষ্টমত। গতিকে অষ্টমত বৃহস্পতি থকাৰ কাৰণে বহুত শুভ নহয়। যদি আমি চাওঁ প্ৰাইমেৰী শিক্ষা, প্ৰাইমেৰী শিক্ষাৰ অধিপতি হৈছে শনি। শনি যিহেতু ত্ৰিকোণত আছে, ত্ৰিকোণত শনি থকাৰ লগে লগে আপোনালোকে কিন্তু শুভ ফলে লাভ কৰিব। গতিকে লগ বন্ধুৰ পৰা কিছু সৰু সুৰা সাৱধান থাকিব। আৰু অসুখ অনিষ্ট বা মৰ্যাদাহানি, দুৰ্দশা, এইবিলাক মানে ভূত প্ৰেতৰ ভয়, এইবিলাক মানে কিছু অশুভ আছে শনিৰ কাৰণে। গতিকে আপোনালোকে পাৰিলে শনিৰ প্ৰতিকাৰ কৰিব। যদি চাওঁ আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে দূৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে কিন্তু কিছু শুভ। যিহেতু শনি যদিও কিছু অশুভ আছে, স্বগৃহী নিজৰ ঘৰত থাকিলে কিছু শুভ ফলে প্ৰদান কৰে। যদি আমি চাওঁ ষষ্ঠত বহি আছে ৰাহু। তৃতীয়, ষষ্ঠ, একাদশত যেতিয়া গ্ৰহবিলাক থাকে, বেয়া গ্ৰহবিলাক, অশুভ গ্ৰহবিলাক, তেতিয়া কিন্তু শুভ ফলে প্ৰদান কৰে। গতিকে ৰাহুই শুভ ফল প্ৰদান কৰিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ৰাহুই সৰু সুৰা পেটৰ অসুখ বা পেটৰ মূৰৰ হ'লেও ডাঙৰ বেমাৰ হোৱা তেনেকুৱা যোগ নাই, গতিকে কিছু শুভ বুলি ক'ব পাৰি। সপ্তম স্থান হৈছে বিবাহৰ স্থান। গতিকে অধিপতি হৈছে মংগল। মংগল আছে নৱমত ভাগ্যগৃহত। গতিকে আপোনালোকৰ বিবাহত যিসকলে আগবাঢ়িব ইচ্ছা কৰে তেওঁলোকৰ কিন্তু শুভ বুলি ক'ব পাৰি, তেওঁলোকে আগবাঢ়িব পাৰিব। গতিকে ভাগ্যগৃহত আছে বিবাহৰ মালিক। কিন্তু এটা বস্তু চাব লাগিব যে শুক্ৰ যিহেতু নিচস্থ, 16 ছেপ্টেম্বৰৰ কিন্তু শুভ। 16 ছেপ্টেম্বৰলৈকে আপোনালোকে ৰখিব লাগিব, তেতিয়াহে তাৰপিছতহে আপোনালোকে আগবাঢ়িলে শুভ ফল লাভ কৰিব। গতিকে অষ্টমত আছে বৃহস্পতি, মৃত্যুস্থান, আয়ুস স্থান। গতিকে বৃহস্পতি যেতিয়া অষ্টমত থাকে
বৃহস্পতিয়ে কিন্তু ভাল ফল প্ৰদান নকৰে। আপোনালোকৰ যদি চোৱা যায় এপ্ৰিল মাহৰ পৰা বহুত ভাল ফল পোৱা নাই। এপ্ৰিল মাহৰ পৰা যিহেতু বৃহস্পতি অষ্টমত বহি আছে, অষ্টমৰ মৃত্যুস্থানত শুভ গ্ৰহ যেতিয়া বহে তেতিয়া কিন্তু ভাল ফল প্ৰদান নকৰে। গতিকে অষ্টমত বৃহস্পতি থকাৰ কাৰণে ভাল ফল পোৱা নাই। ভাগ্য গৃহত যদি চোৱা যায় মংগল বহি আছে, মংগল যিহেতু শত্ৰু গৃহত বহি আছে, তথাপিও যিহেতু ভাগ্য গৃহত বহি থকাৰ কাৰণে মংগলে শুভ ফল প্ৰদান কৰিব। ভাগ্যত অতি শুভ, যিকোনো কামত আগবাঢ়িলে ভাগ্যটো অতি ভাল হ'ব। পঢ়া শুনা বা পৰীক্ষা যিকোনো ভাগ্যটো অতি শুভ। কৰ্ম যদি চোৱা যায় কৰ্মাধিপতি হৈছে আপোনালোকৰ চন্দ্ৰ, আৰু চন্দ্ৰ স্বগৃহী নিজৰ ঘৰত বহি আছে। গতিকে নেভি, আৰ্মি, পুলিচ এইবিলাকত কিন্তু অতি শুভ। যিসকলে পানীৰ দোকান বা পানীৰ ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে অতি শুভ। ব্যৱসায় বাণিজ্যটো শুভ ফল লাভ কৰিব। চন্দ্ৰৰ কাৰণে পানী ব্যৱসায় লোকে আগবাঢ়িব পাৰে, যিকোনো পানী ব্যৱসায় শুভ ফল লাভ কৰিব। ইনকামৰ ঘৰত বহি আছে ৰবি আৰু বুধ। ৰবি আৰু বুধ থকাৰ কাৰণে বুধায়িত্ব যুগ এটা হৈছে। বুধায়িত্ব যুগ হোৱাৰ কাৰণে আপোনালোকে কিন্তু ইনকামৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। গোটেই মাহটো আপোনালোকৰ কিন্তু টকা পইচা থাকিব, চিন্তাৰ কোনো কাৰণ নাই। তথাপিও 17 ছেপ্টেম্বৰৰ পৰা অকণমান ব্যয় হ'ব, কিন্তু ভাল কামত লাগিব। ঘৰ বনোৱা, মন্দিৰ বনোৱা, যিকোনো ক্ষেত্ৰত কিছু লোকৰ খৰচ হ'লেও ভাল কামত লাগিব। যদি আমি চাওঁ ইয়াতে দ্বাদশত বহি আছে শুক্ৰ আৰু কেতু। গতিকে বৰ্তমান শুক্ৰ আৰু কেতু বহুত শুভ নহয় দুটা। দ্বাদশত থকাৰ কাৰণে শুক্ৰ কিন্তু ভাল ফল প্ৰদান কৰা নাই। যদি আমি চোৱা যায় শুক্ৰ, কেতু আৰু শনি বহুত শুভ নহয়, যদিও শনি স্বগৃহী, কিন্তু তিনিটা গ্ৰহ নিচস্থ হোৱাৰ কাৰণে কিছু পৃষ্ঠভংগ যুগ বা ৰাজভংগ যুগ, এনেকুৱা অশুভ যুগ, কাটা যোৱা যুগ এটা আছে। গতিকে সেই ক্ষেত্ৰতহে কিছু শুভ ফল লাভ কৰিব। গতিকে আমি যদি চাওঁ এতিয়া শুভ বা অশুভ, 17 ছেপ্টেম্বৰলৈকে ৰবি যিটো নিজৰ ঘৰত থাকিব, 17 ছেপ্টেম্বৰলৈকে ৰবিয়ে ভাল ফল প্ৰদান কৰিব। একাদশত আছে, একাদশত পাকঘৰ থাকিলে অতি শুভ। আৰু 16 ছেপ্টেম্বৰলৈকে থাকিব শুক্ৰ নিচস্থ হৈ। তাৰপিছতে কিন্তু যেতিয়া ৰাশিত প্ৰৱেশ কৰিব শুক্ৰ, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। ৰাশিত প্ৰৱেশ কৰিব 16 ছেপ্টেম্বৰৰ দিনা। 16 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ কিন্তু 1 মাহলৈকে অতি শুভ, চিন্তাৰ কোনো কাৰণে নাই। কিন্তু বৰ্তমান কিন্তু বহুত শুভ নহয়। যিকোনো কৰ্মত বাধা, আয় বাধা, ইনকামত বাধা, বন্ধুৰ পৰা অশুভ ফল এনেকুৱা। আৰু 21 ছেপ্টেম্বৰৰ পৰা যিহেতু দ্বাদশত বুধ বহিব, তেতিয়াৰ পৰা কিন্তু আপোনালোকৰ যদিও খৰচ বৃদ্ধি হ'ব, আপোনালোকৰ গৃহ নিৰ্মাণ, দোকান নিৰ্মাণ, যিকোনো ক্ষেত্ৰত আপোনালোকৰ গাড়ী ক্ৰয় এইবিলাকৰ ক্ষেত্ৰত কিন্তু অলপ খৰচ হ'ব, কিন্তু ভাল কামত, কঠিনে ভাল কামত আপোনালোকৰ খৰচ হ'ব। বিদেশ ভ্ৰমণৰ যুগ দেখা যায়, যিহেতু শনি আপোনালোকৰ পঞ্চমত আছে স্বগৃহী। পঢ়াৰ কাৰণে বিদেশত যোৱা বা পঢ়াৰ কাৰণে দূৰত পঢ়া এইবিলাকত কিন্তু আপোনালোকৰ টকা পইচা খৰচ বৃদ্ধি হ'ব পাৰে। এইখিনি যদি চোৱা যায় আপোনাৰ প্ৰতিকাৰ হিচাপত কেতুৰ প্ৰতিকাৰ কৰিব আৰু বৃহস্পতিৰ প্ৰতিকাৰ কৰি থাকিব। যিহেতু যোৱা এপ্ৰিল মাহৰ পৰা অহা বছৰ এপ্ৰিললৈকে বৃহস্পতি অষ্টমত থাকিব। গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে আপোনালোকে বৃহস্পতিৰ প্ৰতিকাৰ কৰক। আপোনালোকে পাৰিলে শিক্ষাগুৰুক ভোজনি দিয়ক, দান দক্ষিণা দিয়ক বা মাতি আনি এসাঁজ খুৱাওক, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব, তেতিয়া ভাল ফল লাভ কৰিব বৃহস্পতিৰ পৰা। গতিকে আশা অনুৰূপ ফল পাব। আৰু এতিয়া চোৱা যায় লোকৰ 17 ছেপ্টেম্বৰ, 16 ছেপ্টেম্বৰ, 21 ছেপ্টেম্বৰ তেতিয়াৰ পৰা কিন্তু ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।